দিলে হ'ল কোনো এই টিভিবিলাকত এই বুম লৈ আহে যে দিছোতো দিছে ন সেইটো কোনো ফৰ্মেলিটি নাই কিন্তু ডাইৰেক্ট কথা পাতি গ'লে আচ্ছা মই বাইদেউ আপোনাৰ বিষয়ে জানোৱেই অলপ অলপ তাৰপিছত মই নাজানা বুলিয়ে কথা পাতিম একদম গুৰিৰ পৰা অলপ 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 ঠিক আছে আচ্ছা আপোনাৰ জন্ম ক'ত হৈছিল ঠাকুৰবিলাতে তাতে জন্ম তাতে বিবাহ তাতে জন্ম তাতে বিবাহ য'তে জন্ম তাতে বিয়া এখন গাঁৱতে এখন গাঁৱতে ঠাইখনৰ নাম ঠাকুৰবিলা ঠাকুৰবিলা এইটো গোৱালপাৰা জিলা জিলাটো গোৱালপাৰা এনেইতো মেঘালয় কিন্তু আমার ঘর তো মেঘালয় না ঘর মেঘালয় মাটিবাড়ি আসাম কিন্তু খুব সমষ্টি আর কি আমার ইস্ট গারো হিস মেঘালয় আর এনে অসমতো গোৱালপাৰা তাৰপিছত শিক্ষা জীৱন ক'ত পঢ়িছিলে ঠাকুৰবিলাতে এল পি স্কুল তাতেই এল পি স্কুলৰ পৰা আজিলৈও কোনো স্কুলেই নাই তাত প্ৰাথমিক বিদ্যালয়ে আর কোনো স্কুলে নেই এতিয়াও সেই ঠাকুরবিলাক এখনেই স্কুল আছে এখনেই হাই স্কুল নাই বর্ষাত আছে হাই স্কুল এমভি কিন্তু কৃতি বছর এমভি স্কুল ঠাকুরবিলাক এল পি তাৰপিছত হাই স্কুল ক'ত পঢ়িলে মই নাই মোৰ পঢ়া নাই এই এল পি স্কুলত খালি মানে প্ৰাথমিক বিদ্যালয়খিনি পঢ়া মোৰ কোনো পঢ়া-শুনা একেবাৰে নাই নাই তাৰপিছত এই এল পি স্কুলৰ মানে কিমান বছৰলৈকে পঢ়িলে মানে 4 বছৰ নে আৰু বেছি পঢ়িছিল আগতো 5টা ক্লাস না 5টা প্রথমান দ্বিতীয় সমান প্রথমান দ্বিতীয় তৃতীয়হে কয় 5টা ক্লাস 5টা ক্লাস আপুনি সম্পূৰ্ণ কৰিছিল তো সম্পূৰ্ণ পঢ়াইছে তাৰপিছত আপোনাৰ বিয়া বাৰু কেতিয়া হ'ল 1966 চনত 1966 চনত আচ্ছা ধেমালি কৰিছে অলপ ভাল পাই বিয়া হ'ল নে ঘৰৰ পৰা বিয়া দিলে নহয় মাকে দিছে মাকে দিলে তাৰপিছত বৰ্তমান তাৰ ল'ৰা ছোৱালী ল'ৰাটো 3জন আছিল ছোৱালী এজনী ল'ৰাটো প্ৰথম ল'ৰাটো মানে মানসিক ৰোগত কি হৈ গ'ল ন ঘৰ নথকা হৈ পগলা হ'ল এতিয়া আপুনি ক'ত থাকি আছে বেছিভাগ ঘৰতেই নে বেলেগ বেলেগ জায়গাত ঘূৰি ফুৰিব লগা আছে ঘৰতে মানে যায় বাহিৰত হঠাৎ আপুনি এই যে ডাইনী হত্যাৰ বিষয়টো লৈ হঠাৎ অসমত আপোনাৰ কেনেকুৱা মানে কি মনলৈ আহিল যে এই বিষয়টো চৰ্চা হ'ব লাগে বা এই বিষয়ে আমি কাম কৰিব লাগে মানে ক'ৰ পৰা এই প্ৰেৰণাটো পালে এটা আমার আগৰ পৰাই মানে পৰম্পৰাৰ পৰা যিটো ডাইনী বুলি বিশ্বাস কৰি না তাৰ কাৰণে আমি সৰু কালৰ পৰাই শুনা আমি ডাইনী বিশ্বাস সমাজত পৰম্পৰাৰ পৰা বিশ্বাস কিন্তু হঠাৎ করে জানিব পাৰিলোঁ যে মোৰ ল'ৰাটোক যে ঘৰুৱা চিকিৎসক একজন দেউধনী কৈছে যে পৰকণে ধৰি 3 দিন থেকে মৰা নাই ন সেই বিষয়লৈ মই একদম ডাইনীৰ প্ৰতি সংগ্ৰাম কৰি আছোঁ এতিয়া এই যে যিমানবোৰ ডাইনী হত্যাৰ কেছ কিছুমান যে ঘটনা ঘটিয়ে আছে বা আপুনি গৈ আছে কেতিয়াবা আপুনি বিপদজনক জাগাত গৈ পাইছে নে যে আপুনি গৈ বিপদত পৰিছে হয় মানে ভাল নাপায় না কাৰণ ডাইনীটো মানে বিশ্বাসেই কৰে কিন্তু মই অকলেহে মানে ৰাভাৰ মাজত প্ৰতিবাদ কৰিলোঁ যে ডাইনী নাই ইটো কি ধেমালি কথা ইমান এটা বিশ্বাস কৰাৰ পিছত মই যে অবিশ্বাসত ইটো নহয় বুলি অন্ধবিশ্বাসৰ কাৰণে দাঙি ধৰিছোঁ ইটোতো আচৰিত এইকাৰণে মানুহে চবেই কয় আপুনি অকলে ইমানখিনি জোৰ দিছে ইমানখিনি কাম কৰি সমাজত কোনো মানুহে মোৰ ওপৰত মাত মাতা নাই যে হয়তো ডাইনী নায়ে কোনো মানুহে কোৱা নাই মই আজিলৈ অকলেহে কৈ আছোঁ এতিয়াতো বিশ্বাস কৰি ডাইনী আছে বুলি কিন্তু ডাইনী বিশ্বাস কৰিলে আগৰ দৰে কৰিব নোৱাৰে এতিয়া কাৰণ যিটো আমি 2011 এনে 2001 চনৰ পৰা মই ডাইনীৰ বিৰুদ্ধে সংগ্ৰাম কৰি অহা তার প্রতিবাদ করিয়ে করে আজি 2023-24 চন হল গতিকে আমি আইনের ব্যবস্থা ললো যে আমার আইন লাগে কারণ যিবিলাক প্রশাসনীয় বা পুলিশ বা থানাবিলাকো মানে পাব্লিকৰ লগত মানে হেৰি হয় পাব্লিকৰ লগতে সামৰি লয় পাব্লিককে বাঁচাবৰ কাৰণে কি কৰে কিন্তু যিবিলাকে ডাইনী অবৈধ করার লগত যদি প্রতিবাদ করব এইখিনি তার সাপোর্ট নকরে এই কারণে মই আইনের ব্যবস্থা 2015 সনত এই যে
গভৰ্ণমেণ্টত যায় না কৈছে যে আমাক আইনটো লাগে যদিও আইন লাগে তথাপি আমাক এই সংগ্ৰামটো আমাক থাকিবই লাগিব আইনমতে চাই থাকিলেও নহয় আমি সংগ্ৰাম কৰিমেই এইটো কৰি আছোঁ আপোনাৰ তাৰমানে এই সংগ্ৰামৰ ফলত বা আপুনি এই যুঁজটো দিয়াৰ কাৰণেই 2015 চনত ডাইনী প্ৰথা বিৰোধী এটা আইন মানে 2005 চনত বিশ্ব শান্তি নোবেল বঁটাটো মানে প্ৰথম ডাইনী নাই ডাইনী এইবিলাক চব মানে অন্ধবিশ্বাস কুসংস্কাৰ আৰু এইটো হ'ল এটা শিক্ষাৰ অভাৱ আৰু মানে এটা ধুৰন্ধৰ ওজা নিজৰ কথা লৈ পেলাই এটা সমাজ নষ্ট কৰা আৰু চিকিৎসাৰ অভাৱ শিক্ষাৰ অভাৱ এইকাৰণে এইটো ডাইনী বিশ্বাস হয় এইবিলাক প্ৰতিবাদ কৰোঁতে মানে এই 2005 চনত বিশ্ব শান্তি নোবেল বঁটাটো মোৰ মনত পৰিছিল আচ্ছা তাৰপিছত আপোনাক পদ্মশ্ৰীও কিমান চনত দিলে 2021 চনত তাৰপিছত এতিয়া যে আপোনাক সমাজৰ যে আপোনাৰ যেতিয়া প্ৰথম যাত্ৰাটো আৰম্ভ কৰিলে যে ডাইনী নাই তেতিয়া সমাজৰ মানুহে আপোনাক গালি গালাজ কৰিছিল বা মাৰিবে উঠিছে আৰু মাৰিবে উঠি 3 বছৰ থৈছে একঘৰীয়া কৰি থৈ দিছে তথাপি মই চাৰত নাই কওঁ এতিয়া সেই মানুহখিনি আপোনাক কি কয় এতিয়া সেই ডাইনী বিৰোধী জানি এতিয়া নাপায় আৰু এতিয়া আৰু মোকেহে ভয় খায় আপোনাক ভয় কৰে সেইটা ক'লে আমাক যে কি কৰিব আইনৰ বিহিত ব্যৱস্থা ল'লে মানে আমাৰ একটা বিপদ আহিব এইখিনি জানে এতিয়া যদিও বিশ্বাস কৰে আগৰ দৰে কৰিব নোৱাৰে কিন্তু মানে পৰম্পৰা বিশ্বাসটো এতিয়াও পলম নাই এতিয়াও আছে কাৰণ মই অকলেহে নাই বুলি কৈ আছোঁ কিন্তু বাকীতো চবেই হয় কি কৰোঁ মানে যিহি মানে নাপাব এনেকুৱা খাৰক্ষী হ'ব নোৱাৰে না ৰাইজৰ মাজত অকলে ডাইনী নাই কথা মামুলি কথা ইমান সাহস কৈছোঁ এইকাৰণেতো বিশ্ব শান্তি নোবেল বঁটাৰ পিছত এতিয়াতো হ'ল আকৌ গোটেই বিভিন্ন ঠাইত বঁটা দি আছেতো মই এটা কি ভুল কৰিছিলোঁ জানেনে মই এটা মুছলমান পৰিয়ালৰ ল'ৰা মোৰ এটা ধাৰণা হৈ গ'ল যে ইমানবোৰ ধৰ্মগ্ৰন্থ বেলেগ বেলেগ কথা কৈ থাকে গতিকে আল্লাহ নাই সেইটো কথা কোৱাৰ কাৰণে মোক 8 বছৰ মানে ঘৰলৈ যাব নিদিয়ে সমাজৰ পৰা ঘৰীয়া কৰি দিলে বিভিন্ন অত্যাচাৰ কৰিলে তাৰপিছত মোৰ মা দেউতাকো প্ৰায় মাৰি পেলাব এনেকুৱা অৱস্থা তাৰপিছত মই একবাৰ গৈ মানে যে নাই ঠিক আছে মই সমাজৰ লগত আছোঁ মই বিশ্বাস কৰোঁ তেনেকুৱা হৈছে তো এই যে যুঁজ কৰাটো যে একদম কঠিন এইটো কথা মই অলপ বুজি পাওঁ আৰু একটা কথা ক'ব লাগছে তাৰমানে ৰাইজে থৈছে মোক 3 বছৰ ঘূৰিয়া সেই যে উগ্ৰপন্থী এইটো চলিছে সেই বৰ্তমান যুগত তাৰপিছত কি কৈছে জানা 3জন মহিলা এইটো এই শিৱসাগৰে বোধ হয় সিং বুলি আহোম জাতি তাৰপিছত সি মোৰ বৰ ভাল কিছুমান আলফা বুলি কৈছে মাৰপিট কৰি যে আৰ্মি কেম্পৰ মই উদ্ধাৰ কৰি আনো মোক কেনেকৈ বেয়া পাব তাৰপিছত এনেকুৱা কৈছে আমাৰ ঠাকুৰীলা মানুহ নাযায়ে আৰ্মিৰ লগত লাগিব নাযায় মই আৰু অকলে মালাবিচোঁতে হেৰি আমাৰ আঞ্চলিক বৰজৰা আঞ্চলিক মহিলা সমিতি আছে না বৰজৰা আঞ্চলিক মহিলা সমিতি কয় আচ্ছা ঠাকুৰবিলাৰ মানুহখন কিয় নলয় এখন চিঠি এখন লিখি দিল আমাৰ বৰজৰা আঞ্চলিকৰ মহিলা সভানেত্ৰী আৰু এইখন আছে সম্পাদিকা দিল দিয়াৰ পাছত আৰু উল্টা আৰু ওগুলোকে মই যতনে থৈছোঁ যিটো আমাৰ যিটো মানে এপ্লিকেশ্যন দৰখাস্ত এখন আছে এতিয়া আছে একদম পুৰা থৈছোঁ মই তাৰপিছত কি হয় একদম পুৰা লিখি দিল বিৰুবালা ৰাভা তাৰমানে মোক চাইন দিব কৈছিল গানি লগত থাকিবি না অন্ধবিশ্বাসে লাগি থাকিব না ৰাইজত থাকিব চাইন দিম মানে চাইন দিয়াটো ক'তো মাৰি উঠিছিল মাৰি এটা খাতা টাইম কৰি দেখ চাইন দিলে কি হ'ব নহয় একো নহয় মাৰি ফেলে মই চাইন নিদিম কৈছোঁ মাৰি ফেলালেও মৰিলেও মই চাইন নিদিম মই এইখন গাঁৱৰে মানুহ মই ৰাইজৰ নাথাকে ক'ত যাম এটা বাৰম্বাৰ কোৱাৰ পিছত হাৰিল তাৰপিছত হ'লে আৰু তাৰপিছত আমাৰ বৰধৰা আঞ্চলিক ফালৰ পৰা এখন দৰখাস্ত দিল চিঠি কিয় আমাৰ লগত ইমান হেৰি কৰিব নাহে আৰু তখন লিখে দিল কি বিৰুবালা ৰাভা আমাৰ ঠাকুৰবিলা মহিলা সমিতিত যিটো মানে কি কৰিছিল তাৰমানে নিজৰ চিগনেচাৰ চহী নিদা পৰ্যন্ত বিৰুবালা বিৰত থাকিব ঠিক আছে হ'ব
মই থাকার কারণে বড়রা আঞ্চলিক নাযায় মই অকলে যাম আর্মির লগত যুঁজ করে যাম আর্মির 2 ঘন্টা এরেস্ট করছে ইংলিশ মোক 2 ঘন্টা এরেস্ট কৰি আর্মিবিলাক আমি ধরা পাইছে এই যে আজকে আলফা আর এই মহিলারও কি ছোৱালী মহিলাসকলক ধরা পাইছে আর এখানে দৌড় দৌড়ি পাহাড়ত তোমাদের ধরা যায় গোটাই ফুকুরমার মানুহক ধৰি ধৰি ফিল্ডত বড় ধরা এই যে ইংলিশ স্কুল ফিল্ডত এইটা তাৰপিছত কি হ'ল তাৰপিছত কৈছে ঠাকুৰবিলাখানে কৈছে আৰু কি মহিলা সমিতিৰ পৰা 2টা 3টা মানে পুৰুষ মানুহ যে হেৰি বিহুৰবালা ৰাভা আমাৰ ৰাইজৰ লগত নাই মহিলাৰ লগত নাহে কৈছে মহিলাৰ লগত নাহে অকলে থাকে ইফালে উমিৰেই থৈছে মোক এই ঘূৰিয়া তাৰপিছত আহিল মোৰতো আহি দেই এই যে উগ্ৰপন্থী আহিছে মতে এটা তো বহুত ডাঙৰ কথা এটা ক'বা কোন ক'বা নকওঁ আজি এটা ওলাই আহিছে কথাটা তাৰপিছত কি হ'ল বাইদেউ মোক তো ভালেই পাই মইতো উদ্ধাৰেই কৰিছোঁ নহয় আলফা বুলি মাৰপিট কৰোঁতে মই উদ্ধাৰ কৰি আৰ্মিলৈ যুঁজ দি জানিছোঁ তাৰপিছত বাইদেউ এটা কথা কি এটা কথা ক'ব বিচাৰিছোঁ আমি কথা আপুনি বোলে ৰাইজৰ লগত নাই আপুনি বোলে মহিলাৰ লগত থাকাত নাই থাকিব নোখোজে আপুনি বোলে অকলে আছে তাৰপিছত মই কৈছোঁ মইতো অকলে থকা নাই টাইমে মোক বাধ্যতা কৰিছে যে বোলে চিগনেচাৰতে ক'ত যাব ৰাইজৰ থাকিব কথা মই ৰাইজৰ থাকিম ৰাইজৰ থাকিলে চাইন দিব লাগে মইতো চাইন দিয়া নাই মই মোকহে থৈছে মইতো অকলে থকা নাই তেনেহ'লে আমি বুজাই চাম আৰু কি গ'ল বুজাই চামকে গ'ল তাৰপিছত কি কোন ইয়াকে মাৰি ফেলিব হুকুম দিছে না উগ্ৰপন্থী মাৰি ফেলো আৰু আহি কয় কি বাইদেউ নাই আমি বুজাইছিলোঁ একেলগে মিলে থাক তুমি মোৰেই ভুল মিলিও নাচাই নহয় আমি নিমিলো মোক একে মাৰি ফেলাম অৱশ্যে আমি বাইদেউ কিয় মাৰি কাক মাৰিব লাগে আপোনাক মাৰিব লাগে এইটো আলফাই কৈ আছে মানে আলফা কৈছেহে আমাৰ মহিলাখান আপোনাৰ বুজি পোৱা নাই এই মহিলা মানুহে কৈ আছে আপোনাক মাৰিব লাগে মহিলাখানে কল পুরো মহিলা আমার যেগুলা ঠাকুরগুলো মহিলা সমিতির বিহুবালা আমার লোক রাইজ লোক নাই নিমিলে অকলে থাকে মোক আহে কল কল পিছত কই আপনি বলে অকলে থাকে মই অকলে থাকতে উমি মোক কৈছে অকলে কিন্তু মইতো অকলে থাকা নাই তেনে আমি বুজাম বাইদেউ বুজাম কল সে 2 দিন পরে কই বাইদেউ একেবারে কি নকৰে একে আপোনাক মাৰিবহে কৈছে আমাক আপুনি ইমান ভাল কাম কৰিছে আমি কিয় মাৰিম এই কথাটা মারিলে তো মোক মারিব কমতে মারিলে মরি গেলে হই এই আলফার হাতত মারবে হুকুম দিছে মোক চা ইমান অকলে ইমান জোস আজি এই কথা ওলাই গ'ল মানে আলফাৰ মানুহক লগাই দিছিল মাৰিবলৈ কিন্তু আলফাৰ মানুহে আপোনাক ক'লে যে আপুনি তুমি মই কই কৈছো যে ভাল কাম কৰি আপুনি ভাল আৰ্মি কিন্তু যে গোটে উলিয়াই আনছো মোৰ নিচিনা উলিয়াই নিব না ভাই তেনেহলে আপুনি আলফাকো সহায় কৰিছে তাৰ এই কথাটা ক'লে মানুহে কয় এইবিলাক কথা মানুহে আছে না এইবিলাক কথা কাৰণে তো আপনি বতাব নাই এই কাৰণে আপনি মনোনীত হোৱা নাই এইটো মানে আমাৰ অন্ধবিশ্বাস কাৰণে পিছে মানে মাঝে মাঝে এটা ওলাই কথাটা মোক 2 ঘন্টা এরেস্ট করছে আর্মি ক্যাম্পত তাৰপিছত একদম পুরা যে ফটো উঠানো ভগবান সবাই নাপাক চলে নামটা লিখাও কয় নামটা লিখাও অসমীয়া চিনে নাপায় তাৰপিছত হাৰে তাৰপিছত ইংরেজিতে লিখিলো তো নাজানে হিন্দি আর্মি খান আছে কারণ দিন না কেন মই তো একদম না কথাখিনি কৈ যাব এই যে মোৰ নাম তাৰপিছত কৈছে এতিয়া তো মই মেঘালয় কৈছোঁ মেঘালয় তাই এই বড়োসা মানুহ কৈছে এই ঘৰটো মেঘালয় কি আচৰিত পায় এতিয়া মেঘালয় মানুহ ছাত এইবিলাক মানুহ দুখিনি নিৰোধী কয় একে ওই যাৰ ঘৰত আলফা ধৰপাই দৌৰি গেলকে ধৰি আনছে ফিল্ডত আধা মূৰত মাৰিছে তাৰপিছত এগুলো নির্দোষী গেল কেনেকৈ নির্দোষী হল এই আমার ঘৰতে যে আমি ধৰা পাইছোঁ আলফাবিলাক উগ্ৰপন্থী মই কৈছোঁ দৌৰি ধৰাই পাইছে কিয় গুলি কৰি নামাৰিল মই হাইতাৰ দিকে ভয় খা চবেই থব তাৰপিছত এই আৰু আৰ্মি কেম্পত মোক যাব লাগে মোৰ খাতাখান চব নিছে খাতাখান নিয়ে মোক আৰু ভালকৈ বুজাওঁ এই বাইদেউ এইবাৰ উগ্ৰপন্থী আমাক জনাবি আপনি তো ভাল কামে করে আছে আমাকে ধন্যবাদ দিছে তো
এনেকুৱা এই যে মানে ডাইনীৰ বিৰুদ্ধে আপুনি যেতিয়া মানে যুঁজ কৰি আছে যে ডাইনী নাই এইবিলাক অন্ধবিশ্বাস এই সমাজৰ মানুহে কেতিয়াবা একত্ৰিত হৈ আপোনাৰ নামত মানে কেছ চেছ দিয়া কাৰবাৰ কৰা নাছিল? নাই কৰি মোক কেছ কৰা নাই। মোক কৰিব নাপায় তুমি কেছ হয়তো মাৰিবা কৈছিল সেইটো কেছ মানে কেছৰ আইনী ব্যৱস্থা ল'লে মাৰিব হুকুম দিছিল আনকি আলফা মানুহকো লগাই দিছিল। আৰু কিয় মাৰিব মোক উদ্ধাৰ কৰিছে না বুজি পাইছোঁ। মোক উদ্ধাৰ কৰিছে আর একদিন ওহো এফালে বড়ধারার মিটিং আছে এসপি তো বোধ হয় নিতুল গগৈ নাকি র এইফালে বড়ধারা এইফালে বাধার পেশ এই আমার মিটিং হ্যাঁ তো মাতিছে ইস রাম রাম এই আর আলফা খানকে ওতে আছে আলফা খান কি যে লিখেছে মোক একেবারে এনকা কবি লিখে দিছে ঈশ্বর এইফালে মাতে হিলো তাই গেলুম আর ওই আলফা খান একটা ঘর আছে না গেল ওই বড়সার ফিল্ডত স্কুল ফিল্ড আহিল মোক কয় আপুনি ক'ত আছে কয় মই বাজাৰতে মানে ই আহাতে মোৰ প্ৰব্লেম হয় তাৰপিছত লাহে বহুত ক'লে এই বিৰুবালা রাভাতো আমার বান্ধবী হে কয় নিতুল গগৈ স্যার এসপি এনেকুৱা আচ্ছা মানুহৰ জীৱনত মানে একদম বহুত সুখৰ ঘটনাও থাকে দুখৰ ঘটনাও থাকে তো আপুনি প্ৰথম দুখৰ ঘটনা এটা ক'ব নে সুখৰ ক'ব? এটা সুখৰ ঘটনা মনত পেলাকচোন কোনটো দিন আপোনাৰ সুখৰ বেছি সুখৰ আছিল বা কোনটো কামৰ কাৰণে আপুনি বেছি সুখ পাইছিল? কামটো কেতিয়া পাইছিল যে আপোনাৰ খুব ভাল লাগিছিল যে এই কামটো সফল হ'ল এই কামটো ভাল হ'ল বা মনে বিচৰা ধৰণে হ'ল? এইবিলাক আমি এই যে কৰিলোঁ না বহুতখিনি মানুহৰ পৰা মানে বহুতখিনি মই কি পাইছোঁ মানে সন্মান বস্তুতে একটা মানুহৰ এটা জীৱনত সন্মান পত্ৰ যে ইমান সন্মান কৰি এটা মোৰ বৰ ভাল লাগিছে আৰু কি আপোনাক সন্মান কৰাৰ কাৰণো আছে যে যিটো অন্ধবিশ্বাসৰ কাৰণে আজিৰ তাৰিখলৈকে আজি একবিংশ শতিকাৰ যিবিলাক ঘটনা ঘটি আছে যে আজি কিমান শিক্ষিত মানুহ তাৰ পিছতো কোনো মহিলাক হঠাৎ ডাইনী সজাই মাৰি পেলায় আৰু আজিৰ পৰা প্ৰায় সেই যে 2001 চনৰ পৰা তেতিয়া যিটো কথা ক'ব নোৱাৰি আপুনি সেইখিনি সময়ত যুদ্ধ আৰম্ভ কৰিছিল আৰু শিক্ষিত মানুহে বিজ্ঞানীসকলে গৱেষণা কৰি গম পাইছে যে সঁচাকৈয়ে ডাইনী নাই এইবিলাক একোটা অন্ধবিশ্বাস গতিকে আপোনাক শিক্ষিত মানুহখিনিয়ে ভাল পাবই কিন্তু ইয়াৰ ভিতৰতে যিবিলাক কিন্তু মানে ক'বলৈ সাহস নাই এইটাই কথা আৰু কৈছে এইটো মরে কথা বলে কাজ উঠে না মানে বহুত মাতিছে না মিটিঙত ইলোৰা বিজ্ঞান মঞ্চ অসম বিজ্ঞান সমিতি বহুত মাছে ডাঙৰ উকিল থকিল একেবাৰে এক ফকেটবিলাক মাছে আৰু কৈছে সাধাৰণ এগৰাকী বিৰুবলা ৰাভা এতিয়া ইমান এটা সাহসী মহিলা হিচাপে আজি ইমানখিনি কামত সংগ্ৰাম কৰি আহিছে আমিনো অসম বিজ্ঞান সমিতি হৈ কি কাম কৰিছোঁ আমি নামতহে আমার নেই কিন্তু আমি কাম করে নাই এনেকুৱা কৈছোঁ বাইদেউ মই এনেই বহুত দেৰি হৈ গ'ল এইটো কথা মই প্ৰথমে সুধিম বুলি জন্ম কেতিয়া হৈছিল আনুমানিক চনটো ক'লে হ'ল জন্মৰ তাৰিখ মনত আছেনে? 1949 চন জন্মৰ তাৰিখ মনত আছে? 1949 জন্ম 1925 চনত বিয়া 1925 চনত 1925 চনত বিয়া 66 বিয়া 1949 জন্ম আৰু 66 চনত বিয়া তাৰ মানে 17 বছৰত বিয়া হৈছিল 18 বছৰ এইটো মই কৰি দিছি না এতিয়াও কিছুমান মানে চৰকাৰে বাল্য বিবাহ লৈ মাতি এইটো মই কৈছো বাল্য বিবাহ কাৰণে আমি প্ৰটেষ্ট কৰিছো মোকতো মই বাল্য বিবাহতে বিয়া পাতি দিল আমার কার্যকলাপ বাল্য বিবাহ কি বিবাহ নাভাবি না আর নাই আইন মতন এটা নাই পাছতেই হ'ল এইবিলাক বাল্য বিবাহ বন্ধ কৰা আইন আগৰ পৰাই আছিল কিন্তু মানুহে কৰিয়ে আছিল আইন বিৰোধী কামবিলাক কৰি আছিল মানে এইবিলাক নামানে এইটোৱে আৰু কি আচ্ছা আটাইতকৈ দুখৰ দিন কোনদিনা বেছি দুখ লাগিছিল আটাইতকৈ দুখ কোনদিনা লাগিছিল কোনটো দুখ কোনদিনা বেছি লাগিছিল জীৱনত মানে যিমান মানে সঁচা কথা কৈও বা কিবা এটা ভাল কাম কৰিও ইমান মানে কষ্ট কেতিয়া বেছিকৈ কষ্ট মানে কি এই যে এটা কোনোবা কামত গেলে এইটো বাধা মাৰিব ওলায় এইবিলাকতো বহুত আঘাত
আঘাত বিঘাত আঘাত পাতে ভৱিষ্যতে মাৰিব চাই বিশ্বাসেই নকৰে না এতিয়াতো দুখৰ সময় এতিয়া মানুহৰ প্ৰতি আদৰ মৰম নাই তুমি যিটো চকুৰে নেদেখে সেইটো বিশ্বাস কৰে মানুহতো চবে একে ৰাস্তাই মানে কাৰোবাক না ঈশ্বৰ আল্লাহ একেই জন্মগত এটা আহে কিন্তু এই মানুহটাক এনে বিনা দোষত নিৰ্দোষী মানুহ যে হত্যা কৰে বা বলি কৰে এইটোতো অন্ধবিশ্বাস হতে কথা কিন্তু ডাইনিটো নহয় না এতিয়া এইখিনি কথা বুজাম আৰু মই এতিয়া দুখ পাম মই আচ্ছা এই যে মানুহক যে ডাইনি সজায় ইয়াৰ আঁৰত কোনো বেলেগ কাৰণ আছে নেকি যে ডাইনি সজাব পাৰিলে কাৰোবাৰ লাভ লোকচান তেনেকুৱা কিবা কাৰণ থাকে থাকে এই যে হিংসাৰ প্ৰভাৱ কাৰোবাৰ কিবা একটা হেৰি হয় সেইটো মানে কৰে তাৰপিছত মাৰাৰ পিছতো মানে ওটাতো বেলেগ যদিও হেৰি মাৰে ওই ডাইনি বুলি সন্দেহ কৰে মানে জুপিয়াই দিয়ে মানে হিংসাগত কাৰণত যে হিংসা লাগিল কাজিয়া লাগিল মাৰিলে তাৰপিছত সেইটো মানে মইতো এতিয়া ফচি যাম গতিকে কি কৰে যে এইটো ডাইনি আছিল বুলি সেইটোৱে তেনেকুৱা ঘটনা এনেকৈ আৰু এই যে মাটি বাৰী মানে সা সম্পত্তি লালচা এই যে নানান রকম মানে হিংসা এইখানেতো মাৰে এইখানে বহুত প্ৰতিবাদ কৰিছে মানে যে মাটি বাৰীৰ যিবিলাক এই যদি কোনো অকলশৰীয়া মহিলা বুঢ়ী মানুহ থাকে আৰু যে বিধৱা মহিলা এইবিলাকে বিশেষকৈ নিৰ্যাতন কৰে মানে কৰবাত মানে ডাইনিটো থাকক নাথাকক পিছৰ কথা কিন্তু কৰবাত যে স্বাৰ্থ থাকে মানুহৰ মানে লোভ থাকে যে মহিলাগৰাকীৰ মাটিখিনি মই পাম এই ধনখিনি মই পাম সেইটো কাৰণতো কেতিয়াবা ডাইনি সজায় মানুহ সেইটোৱে আৰু এই যে ওজা বেজি কয় বহুত এইবিলাক কথা ক'লে বহুত কাহিনী হয় কাৰণ দুই এটা কৈ গ'লে হ'ল বেছি ক'ব নালাগে আৰু লাহে ওজা বেজি কি কৰে একটা ওটা তো ওজা আর দেউদিনতে নামতে আমার মানে ভুল করে যাব লাগে ডক্টরটা যাব এই যে একটা দেউদিনকে পূজা করে এই মানুহর পূজা করি একেবারে একেবারে বহুত একেবারে ভিক্ষারী মানুহে পূজা পাতল করে একদম পুরা ধনী হয়ে গেল তারপর কি করে ও তো মানে এই মুঠা পাৰাল গায়ে কইটা যি মূৰ্তি সাজাই থৈছে ওতে যায় বিশ্বাস কৰি পিছত লাষ্টত পূজা কৰিব এইটো কৰিলে এইটো এই যে এতিয়া এই যে কি ওষুধ পঠাইছে যাব লাগিব কি লাগিব তাৰপিছত এই যে ঘৰৰ পৰাই ওষুধখন টোপলাত বান্ধি লৈ যায় ওষুধখন টোপলা বান্ধি লৈ যায় ওটাকে পাছত কি কৰে ওটাকে উঠি দেখায় তাৰপিছত বোলে একটা ওষুধৰ টোপলা বোলে 500 টকা তিনিটা হ'লে ওইরকমই 3 টোপলা হলে তো 1500 পাবো না এটা কৰিব উঠাব ঘৰতে আহিব উঠাবা আহিব তাৰপিছত আৰু তো এইফালে কাপোৰ কানি তো কপিত আছে তাৰপিছত ভালতো নবনাই আৰু ক'ব আৰু ওষুধ পতাল মানে কাৰোবাৰ বেমাৰ হৈছে এইফালে আমাৰ গাঁৱতে বেমাৰটা তাৰপিছত কি হ'ল একবাৰ যাই বোলে আৰু ভালতো নহতে আৰু গ'ল এটা নিজে বিকলঙ্গ হয়েছে তো দেওধান এটা পা পড়ছি বিকলঙ্গ এটা তারপরে কি হল কিমান টাকা দিছিল না এই তো টাকাটা নহব নহয় মরে যাবে তো টাকাটা 10,000 না কিমান পাইছে 10,000 এই টাকা কি হব 10,000 হইব 10,000 টাকা দিল আনিল আৰু বৰা চাউল কিমান বা ওষুধ তুলিয়া যেটা মরিল ওপরাইলা কয় এই তো এটা বলে 10,000 টাকা দাবি করিল মোর ঘিয়েটা মরে গেল তা কি হল এটা সেই দেওধনী নিজে মানে রাওই না কারা এই যে মাত না এসে ওর মানে বোবা হল এই দেওধনী এজন ওজা আছে ওজা কাম করে দেওধনী বিলাকে ওজা কাম করে আৰু সেই ওজা বিলাকৰে আশাত গৈ নিজেই আধা মৰা এইটো না পাৰো কষ্ট পাইছে তো খোজ কাঢ়িব পৰা নাছিল নাপাইছে এইটো নাপাইছে এইটো লাঠি ললে ওর না ফানা রাখা ফানা এই তো এইরকম মানুষ একেবারে একদম ধন সম্পত্তি লাভ এগুলি না ও মেয়ে নষ্ট করা সমাজ এগুলো কোন কাণ্ড আমার মানে ভুল নয় আরো ওই যে রন্ধু বাবার আনছে একটা ওটা যে আমার ওটা বহুত সময় কথা দেয় মোর ঘিরে কষে আছে ওকে সালাবলে মুগল আছে আরো মোটর শেয়ার করলে এটা দারুণ পথে আমার যাবো দুইজনে সাইকেলে আহিল
যাই মঙ্গল চাব গেছে ওই আপিতার দাদা ওই দাদাটাই যেন ওর ভঞ্জিটা অসুখ আনছে আনিয়া তাকে আমি রাতি তুলিল ওই সময় তো বহুত বছর কথা 700 টাকা বন্দোবস্ত 700 টাকা বন্দোবস্ত আনিলে ওষুধ তুলব এইজনটা মানে বেদ চলাব এইজনটা মানে ছাড়ি মন্ত্র দিব আর কি ঝুঁকি এই যে পানি শীতে একটা আসন পাতিব না ওতে ওতে ঝুঁকিব লতা পানিটা তাৰমানে ওই যে আপনি বেদটা চলো আর বেদ ওই ওঝাল আমার ইয়াতে খুন্দো খুন্দি এলা ওই মাটিটা কাই খুন্দিব ওই যাই গিছে মঙ্গল চাবা আপনি তার দাদা এতে এতে বেদটা নলগায় ওতে থাকছে বেদটা ওতে থবলে মাটিটা ল খুন্দে খুন্দিতে খুন্দিতে মাটিটা ফেলেছে বেতে সরে দিলে ওষুধটা তো কই নাই তাৰপিছত তো ভাবিছোঁ বুলি মেৰা ইমান তো দোহাৰা তো খুন্দিব নোৱাৰিছিল উপায় নাই এটা মাটিৰ লগত মিল হৈ গৈ ভাবিছে কিন্তু ওই যে পাইছে মানুহটা তাৰপিছত না নাই 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 এটা বদমাছ আৰু ওচৰটা বেলেগৰ ল'ৰা আর এরপর সারণ দিল পানি দিচ্ছে একটা ঝুঁকি না ছাড়ি ওই আপনি যদি বেদটা শোনাবেন আর ওটা হচ্ছে এইবার এক খুঁদো আর ওই বেদ ছড়ে একা তোলা ফেলে ওষুধ তাই করে হ্যাঁ বেদ লো আনতে এতে লইতেছিস না এইসব শরীরে হাত তুই তো পারো তখন ওষুধটা পেটে দিতে ছড়ে তার জেলে কো যাব উপায় নাই রে মাত না বন্ধ ইমান বছর এনেকা খাইছে খাম খেলি করে তাৰপিছত সপ্তাহ রাতিতে মাতিল আমার ঠাকুরগুলা দিতে ঘটনাটা মাতিল মাতিলে কি করিম এক বান্ধিয়ে ধরো চা এলা ওই রংটা মাতিল যা তো গেল রাতিতে কইছে তোমার মানুষ আমি ধরা পেছি যে এনেকা 2 নম্বরে কাম করছে ওষুধ দিয়ে পতাইছে কয় ওষুধ মানে বানাই নিয়েছে ঘরতে হ্যাঁ তাৰপিছত নাই তো মারে নামার কারণ নিয়েছে তাৰপিছত ঘর উঠলে মাখান কইছে কি তুমি এনেকাই বদমাস করে খাইছে মারে ফেলে কি করে কর নাহিল তাৰপিছত ইমাকো সুধিছে তুমি কিমান বছর কাম করছে বহুত বছর কাম করছে কিন্তু ইমান বছর এনেকে খাই না এনেকে খাওঁ আমি চা তাৰপাছত কি হল তা উনি তো নাহিল একেবারে মারিয়া কবে ওই যেটা বেদ ঠেক তোমার ওই যেটা ঝোলা কি আছে সব পুরা দিল সাইকেল এখান আছে ওটা ওই যে আমার বড়ধরা এমজি স্কুলত সুবিধার কাম করে ঠাকুরের মানুষ ও সাইকেলটা ওই রাখিয়ে না টাকাটা রাইজে বলছি রাইজে টাকা দিয়ে ওই সাইকেলটা রাখিল মারা একে মারে কিন্তু হাঁকেছে তো এইরকম এনে কি করবো কত বানে আনে ওষুধ ওই দেওধানি তো বানে আনে আমার মনে ভুল দেওধানি বেজি নামাতে তো আমার মনে যাবে না মানে কারবার বেমার হইছে কিবা হইছে লগে সিধাই ওকে যায় সিধাই ডাক্তার তাত যাব লাগে হসপিটাল যাব লাগে এলা মোর যে বেমার হইছে না আমার কাছে সব ওষা আছে গেল না ওষা বেশ দেওধানি তাতেই গলো হই মাজতে আপোনাৰ কি বেমাৰ হোৱা বুলি মানে আপুনি গম পাইছে শুনা পালো একো বেমাৰ নাই বুলি আপুনি কৈছে বুলি কয় ক্যান্সার বুলি কয় 2000 কিমান শুনা হল তার আগতে এরা এই বছর 2 বছর হল না তা হল 2021 চনত হৈছিল তাই তো ভাল হে না আরো হবা শেষ এটা তো চিকিৎসা করলেও এটা আমার মনে গেল হয় না ওই দেওধনী ওজা বেজক যে যে খুশি তুলিবা নিল এই কারণে তো মেঘ এটা তো কাম হয়ে গেলা মুড়িয়াই যায় টাকা পয়সা লুটপাট করে খায় ওজা দেওধনীয়ে তথাপিও আমার মন নিশিকে কিন্তু লাহে লাহে চাগে শিক্ষিত মানে কথা হল কি আজি নীল কালকে ভালো লাগে তার মানে মোর নাতিটা ওরও মানে একটা হেরি দিয়েছে পাকলি কিবা হেরিতে পানি জমাছে এই যে এটা সে মোবাইলতে সালে বা ওলাই ওলাও তো ছেলে বারে বারে ওলে এসে আমি না ধরে ওই উলো পাই এটা আছে বেমারি মানুষ আছে মোর নাতিটা হ্যাঁ তাৰপিছত ওকে কাছে ওষুধ খুৱাই কাহে ওষুধ খুৱাই তাৰপিছত কি হ'ল বেছি হ'ল হোৱাৰ পিছত আছে দেয়তে আছে আচ্ছা আচ্ছা একে পাইপ লোক আছে খেসারা লেতরা ওলোৱা
তাৰপিছত হয়তো ইফালে বহুত ফটো আছে ইয়াৰ পৰা ওলাবলৈ আছে দিগদাৰ। আৰু ওই পাইহে আছো আপুনিতো এন্ড্ৰইড মোবাইল চলাব জানে? জানে জানে ন? ফেচবুকো দেখা পাইছিলো মাজত, খুলিছিল নেকি? হা ফেচবুকো খুলিছিল? আছে, আছে। আছে আছে, মই জনাত আছে, মই পাইছিলো। মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট দিছিলো, কিন্তু মই আকৌ ভাবিলো একচেপ্ট কৰিব পাৰে নে নাই। আপনি ওলাব নাপায় হ'ব হ'ব, ই কেতিয়াবা ওলাই দিব, মই চাম। ওরা এই জানি নানি তাইলে তাৰপিছত কি হ'ল ঔষধ খুৱাইছে কাজ একেবাৰে জ্বৰ কাজ জ্বৰ পাছত ওষুধ খুৱাই মানে একে বেছি হৈ গ'ল আমাৰ এই যে এই বহাগৰ আগতে 2 মাস না 3 মাস এটি থাকিলে জিমসি মই ক'লো মই থাকিলো জিমসি আৰু নাৰী থাকিল তাৰপিছত কি হ'ল প্ৰথমতে আমি হেৰি গোৱালপাৰা সৰিষত আনিল যা পারতে নেই নহলে বমি হয়েছে নে কাজ বমি তাৰপিছত 5 দিন পর সরিষত একেবারে ভালো নহল ভালতো নহল এক গোৱালপাৰা গুৱাহাটী পাঠাই দিল আর গুৱাহাটী পাঠাই দিয়া ওতে গেল 35,000 গেল ই গোৱালপাৰা সরিষত জানে এনেই গেল 35,000 তাৰপিছত আনিল আনিয়া তো চাল আর রিপোর্টও ধরা গেল যে ওর एक उपस्लता एका एका হই আর পানি জমাছে এই বস্তুটা এইখিনি আছে আৰু চাইন দিব হয় মৰিব হয় বাচিব আপোনালোকে বন চাইন দিয়া হয় ৰাখিল তাৰপিছত আমাৰ বিয়ানী মোৰ বিয়ানীটা আবু হয় ওই খৰচানে ওতে ওরা ভালোই নহল গোৱালপাৰাতে আরতে ওতে 2 মাস 3 মাস রাখিলে কৈছিল তে ওই কথাটাকে কমাই নিয়াই তাড়াতাড়ি ভাল হতে চাই দাঁড়িয়ে আনিয়ে ওঝাটাক লাগাবো ওঝা তো না পেয়ে ওকে মরে যায় আমার নাতি তো তুই ঘর আনে মরলবি তো এতে নেই ওলাই কোনটা এতে হেৰি ওলালে ওলাই আছিলে আচ্ছা সেইটো মই চাই লওঁ ওই কাৰণে মই কম মানখনক একে ডাক্তারখানাত নীল করে ভালো কথা বিচারে সময় লাগে টাইম লাগে পরীক্ষা লাগে কি কি পরীক্ষা এটা ধরলে 9 দিন থাকলো আর দিব আচ্ছা আপনার গিরিহেত কেতিয়া ঢুকালে মোর গিরিহটা 1996 সনত 1996 সনত আপনার গিরিহ ঢুকুৱাৰ পিছতো আপোনাৰ সংগ্ৰামখন তাৰ মানে শক্তিশালী আছে তারপরে বেশি হইছে না পারো আচ্ছা তাৰপিছত এতিয়া আমি গম পাইছিলো যে আপোনাৰ 21 চনত ক্যান্সাৰ হৈছিল না তাৰপিছত ভাল হ'ল তাৰপিছত এতিয়াও ক্যান্সাৰ আছে আকৌ বোলে বাঢ়ি আছে বাইদেউৰ এতিয়াও ক্যান্সাৰ আছে কিন্তু বাইদেউ সেইটো কথা গম নাপায় বা গুৰুত্ব নিদিয়ে মানে সবল মানুহ আচ্ছা আপুনি চিকিৎসা কেনেকে ক'ত হৈ আছে আপোনাক চৰকাৰী কোনো সাহায্য বা চৰকাৰী ফালৰ পৰা চিকিৎসা সরকার ফালৰ পৰা এতিয়া চিকিৎসাৰ খৰচ কোনে বহন কৰিছে নহয় এটি গুৱাহাটী ক'লে একদম পদাই গ'লে মই এই যে মানে ভণ্টিৰ ঔষধ শিকিছোঁ যে মই যে কিবা কয় বন ঔষধ মানে আপুনি এতিয়া বন ঔষধি বা যিটো প্ৰাকৃতিক ঔষধ এই যে হেৰি ডিব্ৰুগড়ত এই বান্ধৈ কৃষি পামতে আছিলে হা বান্ধৈ কৃষি পাম নে বেলেগ জেগাত আছে ঘৰত আছিলে এই বাইদেউৰ ঘৰত আছে ঘৰত আছিলে মানিপুৰ মানিপুৰতে আছে ওইটাই আর কিন্তু আমার মানুষ ডাক্তারখানা নিয়ে লাগলেই ভালো হতো বিচারে কিন্তু নয় না আমার যে 35,000 টাকা খরচ হল মানুষ ঘরে ঘুরে আনবি তারপর আর আমার বিহনী কি কয় আমার বুয়ারির মা ঘরতে আর ঘটে না সাহায্য তো ঘরলে মরিব যদি মই কৈছো মরে যদি মিলি গলে মোর প্রথমে আনন্দ নাই মই এনেকা প্রতিবাদ করুন আমি কি কাম করে নহবই নহয় যদি ডাক্তরে না পেলে আমার মানুষ পাব নাকি কথা তো আপোনাৰ নামেৰে এটা সংগঠনো আছে বিৰুবালা মিছন তাৰপিছত আমিও বিচাৰো যে এনেকুৱা হাজাৰ গৰাকী বিৰুবালা জন্ম হওক আৰু সমাজৰ পৰা এই অন্ধবিশ্বাসবিলাক কুসংস্কাৰবিলাক নাইকিয়া নাপালে আচ্ছা মানুহে জন্ম ললে তো এই প্ৰকৃতিৰ নিয়ম যেদিন মৰিব লাগিব আপোনাৰ মৃত্যুৰ পিছত মানে আপোনাৰ মৃতদেহ কি ধৰ্মীয় নিয়ম মতে সৎকাৰ কৰিব নে চিকিৎসা বিজ্ঞান মতে মানে চিকিৎসা বিজ্ঞানত দান কৰিব কি পৰিকল্পনা আছে মৃত্যুৰ পিছত আপোনাৰ মানে এই আমাৰ যিটো মৰা বডি থাকে সেইটো কি কৰিব মৃতদেহ কি কৰিব এটা ভগৱানে জানে আমার মান খান কয় এটা মরিলে আমার রাইজি লাগবে না নালাগিব এটা
আমাৰ ৰাইজে নাপাব নেকি এইবাৰ গোটেই সাংবাদিক ক'ত নিব নেকি কৈছে মোক মোৰ কথা কৈছে আপুনি মৰিলে আপোনাৰ আপোনাৰ গাঁৱৰ সেই যে মানে এতিয়া কথা হ'ল সেই গাঁৱৰ মানুহ এতিয়াও একেই আছেনে একে আছে এতিয়া বাইদেউ এগৰাকী পদ্মশ্ৰী বঁটাপ্ৰাপ্ত এগৰাকী নাৰী 2021 চনত পালোঁ এতিয়া পদ্মশ্ৰী বঁটা পদ্মশ্ৰী বঁটা পোৱা মানুহ এগৰাকীক এতিয়াও মানে মৃত্যুৰ পিছত মানে কোনোবাই কৈ আৰু আমিতো নাপাওঁ নেকি চৰকাৰৰ মানুহে লৈ যাব নেকি কৈ আপুনি কি মানে এই যে তেওঁলোকে নালাৰে বুলি এতিয়াও তেনেকুৱা মানুহ আছে নহয় নালাৰে নহয় লাৰিব কিন্তু উমি কৈছে আমি আমাক নিদিবই নেকি চৰকাৰৰ মানুহ কাৰণে উমিহে লৈ যাব নেকি কয় আছে মানে এতিয়া মানে হিংসা ভাৱত কোনোবাই কয় নেকি এতিয়াও মানে হিংসা ভাৱত কয় নেকি যে নকয় ন এতিয়া মই তাকেতো আচৰিত হিংসা ভাৱত নহয় খালি উনি আফচোচহে কৰিছে মৰিল ক'লে আমাক ৰাইজৰ মাজত নিদিবই নেকি দিব কিয় নিদিব ৰাইজক চৰকাৰে যে ক'ৰবাত লৈ যাব নেকি ছাৰ আপুনি কি এই আপোনাৰ মৃতদেহ মানে কি চৰকাৰক দান কৰিব নেকি এই যে মানুহৰ কাৰণে আপোনাৰ চকু দুটা বা শৰীৰৰ বিভিন্ন নাই বৰ্তমান আপুনি কাৰোবাক দেহা দান কৰা নাই মৃত্যুৰ পিছত দেহ দান যে কৰে আপুনি কৰা নাই আচ্ছা আচ্ছা হয় ঠিকে আছে বাৰু সেইটো পিছৰ কথা মই আপোনাক ইলোৰা বিজ্ঞান মঞ্চৰ লগত মই কেইবাদিনো দেখা পাইছিলোঁ মিটিঙতো দেখা পাইছিলোঁ যে আপুনি ইলোৰা বিজ্ঞান মঞ্চৰ মিটিঙত গৈছে তো ভাবিছোঁ যে আপুনি ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে বা চৰকাৰী যিটো গেম খেলে ন দাদাই পাব ফটকৰ হেৰিটা ওলালে গোটেই ওলাব ই জানে মানে ক'ত থৈছে মোৰ মানে ফটো এটা দুটা নহয় বহুত ফটো পালোঁ সেইটোৱে হৈছে কাৰণ কি হ'ল ওইটাতে আছে এইবাৰ ইটা পুলিনো ওলাব পায় এটা ওলালে এলা ওলাব মানে কেমেৰা এইটো মোবাইলেৰে কেমেৰা কৰা হৈছিল নেকি ভিডিঅ' নেকি ওলাব আছে এইখানতে আছে হে ৰা ইটা এইটো কোন আছিলে মোৰে নাতি ইটা নহয় এইটা অৱস্থা 3 মাস তার জেমসি এই তার বেটার নাতি গুৱাহাটী গানে গৈছে এটি গেল আর দিলা এই দেখিব কৈছো মই 40 নিয়ে 35,000 টাকা এনে গেল আপু গুৱাহাটী পাঠাই দিল 40 এরি ডাক্তরে ইতি মোৰ নাতি ভালো ছিল 2.5 লাখ টাকা খরচ করলাম মই ফটোটো রাইজকো দেখাইছো এনে হলে 2.5 লাখ টাকা খরচ করার পিছত ভাল হল আছিল আৰু যদি মানে চিকিৎসা ফাৰ্ষ্টতে দেউধানিক দেখাল তাৰ পাছতে আধামৰা হোৱাৰ পাছতহে মেডিকেলত লৈ আহিল ফাৰ্ষ্টতে কবিৰাজক দেখাল এনেকা অৱস্থা আপুনি ফেচবুক চলাব জানে মই দেখা পাইছিলো এটা সময়ত আপোনাৰ ফেচবুক আইডি আছে বহুত আছে মানুহ জানে দেখুৱাই পাই আছে মই দেখা পাইছিলো মই নিজেও ফ্ৰেণ্ড ৰিকুৱেষ্ট দিছিলো যে চাও মোক আইতা একচেপ্ট কৰে কিন্তু নকৰিলে মই আকৌ চলাব জানে নে নাই আকৌ ফেচবুকটো বেছিভাগ কথা ইংৰাজীতেই থাকে কিছুমান কেইটামান কথা পালো আচ্ছা আৰু এইদিনা ডিব্ৰুগড়তে গেলো না এই লগতে গাড়ী চলাই মাটিৰ ঘৰত একদিন মাতিছিল মই যাম না প্ৰেমাৰ ঘৰত থাকিছিলো আৰু একবাৰ মাতি পুনৰ এই শুক্ৰবাৰে যোৱা শুক্ৰবাৰে মনিনক চিনি পোৱা এই কথা এই ডিব্ৰুগড়ৰ নাপাব কিয় নাপাব পাব তাই বোলে তাতে আছে মনিন দেখা পালে চিনি পাম কিজানি মোৰ নামত মনত নাই এই যে মুছলিম কথা পাবাকে লোবাকে ঘৰত যায় আপুনি আজি এতিয়া কথা আজি আপুনি এতে বুহে বুহে পাল গৌৰৱৰ কথা কৈছো মই আজি হল হেৰিবাৰ কিবা আজি হল দেওবাৰ শুক্ৰবাৰ না তাৰমানে ফাৰ্মত গৈছো না ফাৰ্মতো বহুত মানুহ আছে 200জনৰ পৰা মহিলাখন
ডিব্ৰুগড় দুলীয়াজানৰ পৰা মিলে মোক বহুত মন আছিল ফাৰ্মত আমিও ল'ল আৰু এই যে পুৰণা কুকুৰ গিলো ঘৰত এনেকৈ দিছে বহুত কথা পাল এইটো বা ঘৰত মাতি কিনে মানুহ বঢ়িয়াকে এই কথা উঠাইছে। পাবাই মোৰ ঘৰত যায় আপুনি আৰু ঘৰত থাকিয়ে পালে কম গৌৰৱৰ কথা মোৰ ঘৰত থাকি পোৱা নাই মই কালি ৰাতি আহিছিলো আপুনি শুই আছিলে মই নামাতিলো আৰু এনেকৈ ভাগৰ লাগিল এইটো ভাগৰ লগা কথা এইখিনি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত আৰু এনে ভাতো নাই পেটত খালি পানী ঝোল খাই আছো না পানী ন এতিয়া কথাটো হ'ল যে আপোনাৰ যিহেতু এটা ডাঙৰ বেমাৰ আছে কিন্তু যিমান ডাঙৰ বেমাৰ হ'লেও মানুহ বোলে মনৰ পৰা শক্তিশালী হ'লে বেমাৰ গুচি যায় আপুনিতো সাংঘাতিক শক্তিশালী মানুহ আপোনাৰ দৰে মানুহত মানে মানুহ অসমত মানে আঙুলিৰ মূৰত গণিব পৰা 2-এজনহে আছে মই গতিকে আপোনাৰ কেঞ্চাৰ হওক কি হওক আপুনি সাহসেৰে জীয়াই থাকিব লাগিব মানে নহয় মই এটাই কথা ভাবোঁ যে জন্ম হ'লে একদিনতো মৰিব লাগিব না যিদিনা মরার সময় বা টাইম হলে কিবা একটা বেমার রোগ হয়ে মরবে নহয় এনেই তো নমরে যদি মরিবাই যদি বেমারটো যদি হাত পেটে যাওঁ সেই ৰোগতে যাব লাগিব তো সেইটোৱে কথা কিন্তু মানুহ যে নাভাবে মোক যে এনেকৈ ভগৱানৰ পৰা এনেকৈ হাত পেটে আনিছোঁ মই এটি যাম মানুহ ভাবে যে বিপৰীত এই মোক মানুহ পুৰণি কৰিছে মানুহে মাৰিব আছে মোক বান মাৰিছে আমাৰ মানুহখিনি উঠানি বান মাৰিছে তোক মাৰিবৰ কাৰণে বহুত চেষ্টা চলে ষড়যন্ত্ৰ কৰিছে এনেকুৱা কয় কিন্তু মই কওঁ কি মরিবে একটা সময় আহিলে এনে মানুহ নমৰে তো কিবা এটা নিশ্চয় কিবা একটা বেমাৰ আজাৰ হ'ব আৰু এই মৰণ দিনত ঔষধ নহয় যেতিয়া মৰিব নহয় এনে একটা এই দিনে কালকে ওলাইছে আর একটা এতে আছে এই কিবা করে ওলাইছে কালি সঞ্জিত মারসুম ডাঙৰ একটা অফিচাৰ এই দুৰ্নয়ৰ মানুহটো মেঘালয় একে ডাইৰেক্টৰ পৰা কি পালে শ্বিলঙত কাম কৰে যেতিয়া মৰণ আহিল টাকা এই দুৰ্নৈখন গোটেই ভাড়া হ'ল একটা বেটা চাকৰি কৰে পুরো বেটা পঢ়ি আছে বোধহয় বাহিৰত তাৰপিছত ঘৰ একটা ঘৰতে বোধহয় কিমান হাজাৰ পায় বহুত ঘৰ ভাড়া কৰিছে আৰু চাকৰিটো আছে পেঞ্চন হ'ল আচ্ছা কথা বেছি পাতিলে কা বেছি উঠে তাৰপৰা পেঞ্চন হোৱাৰ পিছতো বাইদেউ কয় মইতো এনেই আছোন মোক মোক লগ ধৰি দিত কিবা একটা কাম কৰোঁ ওইটাতো মোৰ লগ টকা দিয়ে ইমান টাকা মালিক পেঞ্চন পায় আৰু তাৰ মানে মোক লগ ধৰি আসামত চাকৰি কৰিছে তাৰপিছত কি হ'ল লাষ্টত বেমাৰ হৈ মৰিতো লাখ লাখ টাকা ঢালিব পাম মানুহে যেতিয়া মৰণ দিনে নাপাছিল এইটো এটা সময় যেতিয়া পৰিস্থিতিৰ লগত মিলিব নোৱাৰে প্ৰকৃতিয়ে বিচাৰে এতিয়া আছে এতিয়া কথা হ'ল কেঞ্চাৰত মালা দিয়ে তুমি করে এটা কি কাই এটা আর সারটা সঞ্জিত বারসুন ওই দুর্নীয় ডাঙর অফিসার আচ্ছা লাখ লাখ টাকা সম্পত্তির মালিক একটা দোতলা বিল্ডিং আছে আৰু এটা ঘৰটা দুদিন গোটেই ভাড়া আচ্ছা বাইদেউ এই যে মানুহ এতিয়া আগৰ নিচিনা মানে আপোনাৰ যিটো দিন আছিল তেতিয়া মানুহে লেখা পঢ়া ইমান নাজানিছিল তেতিয়া মানে অন্ধবিশ্বাস ডাইনী হত্যা কুসংস্কাৰ এইবিলাক আছিল ঠিকেই আছিল যেতিয়া সেই আপোনাৰ দিনত বা তাৰ আগত কিন্তু এতিয়া মানুহ শিক্ষিত হৈ আছে এতিয়া প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে লেখা পঢ়া কৰে শিক্ষিত হয় তাৰ পিছতো তেওঁলোকৰ মাজত মানে সেই অন্ধবিশ্বাস কুসংস্কাৰ ডাইনী বিশ্বাস থাকিয়ে গ'ল বহুত মানুহৰ মাজত থাকি গ'ল তাৰমানে শিক্ষিত হৈও অন্ধবিশ্বাস শিক্ষিত মানুহে অত বিশ্বাস কৰে গতিকে এই যে আমাৰ দৰে প্ৰজন্মৰ যিবিলাক মানুহ আছে সিহঁতক আপুনি কি ক'ব এতিয়া এটাইতো এনে শিক্ষিত মানুহ হলেও ওই বিশ্বাস কৰাতে আছে এটাই তো কৈছো না আমি মানে আমাক কি ৰাস্তা দিব যে এই শিক্ষিত মানুহৰ কেনেকে আমি চকু মেল খুৱাম এনেকা এটা প্ৰিন্সিপাল মানুহ আমাৰ ৰাভানুতে বাহিৰা কলেজৰ প্ৰিন্সিপাল লিষ্টি ৰাভা ওর একটা ঠেঙত ঘা হয়েছে ধরিল ওজা ওজা কৈছিলে প্ৰিন্সিপালৰ ঠেঙত ঘা হৈছে সিপ্তি আৰু ওজাৰ তাত গৈছে ওচা ঠেং কৈছিলে এটা মানুহ করে মানুহ গান মারছে ভালতো নহ'ল যেতিয়া ডাক্তার তার চিকিৎসা করে তাহলে ভাল হল তেনেহলে ওই প্রিন্সিপাল মানুষ যদি বেজ ওচর যায় ডাইনি বিশ্বাস করে বান মাসে বিশ্বাস করে তেনেহলে তখন দুঃখের বিষয়ে তাহলে মানুষ কি করে বুঝাবো প্রিন্সিপাল মানুষটা এইটাই তো কথা
তো এতিয়া আমাৰ কাৰণে কি ৰাস্তা হ'ব যে এই নতুন প্ৰজন্মক বা আমাৰ দৰে উঠি অহা মানুহখিনিক বা এই যে যিবিলাকে বুজি নাপায় আমি কি পদ্ধতিত সিহঁতৰ মাজত মানে সচেতন কেনেকে কৰিম এতিয়াতো আমি কৈছোঁ এতিয়া ওলাই আহিব লাগে শিক্ষিত মানুহখিনি নিৰ্মূল কৰিব লাগে কাৰণ যিটো উঠি অহা ল'ৰা ছোৱালীবিলাক প্ৰজন্মত যাতে কি হয় পঢ়ি আহে এইকাৰণে এইটোৱে মানে জোৰ দিব লাগে বাইদেউ মই এটা কথা মন কৰিছোঁ যে আপুনি যিমান বেছি কথা পাতে তেতিয়া আপোনাৰ কাহটো হয় গতিকে দীঘলীয়া নকৰি ইতিমধ্যে বহুত দীঘলীয়া কৰিলোৱে তাৰে ভিতৰত আপোনাৰ এতিয়া মানে অসমবাসীক বা আপোনাৰ মোক কিছুমান কথা হয়তো নুসুধিলোঁ কি কথা ক'ব মন আছে আপোনাৰ কিবা ক'ব মন আছে নেকি আমাৰ এই যে পদ্ধতি বা আপোনাৰ যে কিবা কোনো বিষয়ে যে এইটো বিষয়ে মোৰ ক'ব লগা আছিল অসমৰ মানুহক বা গোটেই মানুহক এই মুহূৰ্তত কিবা ক'ব লগা আছে নেকি তেনেকুৱা ক'ব লগা আছে মানে এতিয়াতো ক'ব লগা আছে কাৰণ যিবিলাক এই অন্ধবিশ্বাসটো দূৰ কৰি পেলাই পোহৰলৈ সকলোৱে আহিব লাগে আইনৰ ব্যৱস্থা লৈ পেলাই আমি নিজৰ সমাজ এটা সংস্থাপন হিচাপে আমি দাঙি ধৰিব লাগে এইটো আমি গাঁৱে ভূঞে সজাগতা সভা পাতিছোঁ আৰু বিশেষকৈ আৰু এই যিহত মানে বিনামূলীয়া এটা এইটো কিবা কয় চিকিৎসা এইটো লাগে আৰু মানে মানুহে বেছিকে চিকিৎসা পায় যে ভালকে লগে লগে চিকিৎসা পায় তেতিয়া মানুহে বেজৰ ওচৰত নাযাব ন বাইদেউ এটা সুন্দৰ মানে কথা কৈছে যে যদি মানুহে লগে লগে চিকিৎসা পায় বা সোনকালে চিকিৎসা পায় তেতিয়া কিন্তু মানুহে বেজৰ ওচৰত নাযাব গতিকে আমাৰ চিকিৎসা ব্যৱস্থাটো আৰু উন্নত হ'ব লাগে গাঁৱে ভূঞে হস্পিটেল হ'ব লাগে এইটো বাইদেউৰ মানে দাবী বা বাইদেউ ক'ব বিচাৰিছে বুজাব লাগিব না আমি মইতো কৈছো নাই বাৰম্বাৰ এই যে ল'ৰাটা যে মুৰলি হয় সেইকাৰণে মই কওঁ যে এইটো মানে চিকিৎসাৰ ব্যৱস্থাটা বিশেষকৈ হাতত ল'ব লাগে চিকিৎসা ব্যৱস্থা গাঁৱে ভূঞে চবতে হ'ব লাগে সেই যে গোৱালপাৰাৰ পৰা বা সেই মেঘালয়ৰ পৰা জিএমচিত আনি চিকিৎসা কৰিব লাগে সেইটোৱে যদি জিএমচি যদি মানে এনেকুৱা এটা ডাঙৰ হস্পিটেল গোৱালপাৰাত থাকিলেহেঁতেন তেতিয়াহ'লে মানুহে ইমানো অন্ধবিশ্বাস কৰাৰ সুযোগ নাপালে লাহে লাহে মানে এটা ভাল ফালে এটা আহিবৰ কাৰণে মোৰ এটা আশা থাকে আৰু কিন্তু আচল কথা হ'ল চিকিৎসা ব্যৱস্থা এই মোৰ ল'ৰাটাক যে ঘৰত আনি দিলে মৰিলো হৈ তেনেহ'লে আজি 35,000 টাকা খৰচ হ'ল আমাৰ চৰেছত নাপালেও তাৰ দেখা দিল না তাতে ইয়াতে গুৱাহাটীতে কোনো নহয় ভালেই হ'ল কিন্তু আমাৰ মানুহ আজি নিয়া কালি ভাল হোৱাটাহে বিচাৰে কি ক'ম আমাৰ এতিয়া থাকিলে এতিয়া মৰিল অৰুণ ৰাভা আপুনি এতিয়াতো খোৱা বোৱাও ভালকে মানে ভাতটো খোৱা বন্ধ হৈছে একেবাৰে খোৱা বন্ধ কিবা খাব খুজিলে কিবা খাব নোৱাৰা হৈছোঁ কিবা হৈছে যে ডিঙিত গাঁঠি লগাৰ দৰে খালি জল কিবা খাইছোঁ তো তাৰ ভিতৰত আকৌ শুনা পালোঁ চিকিৎসাটো কেতিয়াবা বোলে খাব নিবিচাৰে চিকিৎসাটো ভালদৰে ল'ব লাগিব হ'লেও ভাল খাব পাৰিলে ভাল হ'ব কিন্তু এই যে আপোনাক যে এতিয়া মানে জোল জাতীয় বস্তু মানে এই পনীয় জাতীয় বস্তু যে খাব দিছে এইটো কিন্তু খাব লাগিব আপুনি মাজে মাজে খাব নিবিচাৰে কিন্তু সেইটোৱে আপোনাৰ কাৰণে এইটো ভাল নিবিচাৰে মানে কিবা আমনি লাগি যায় খাটি খাটি আমনি লাগিলেও সেইটো যে এই যে ডক্তৰৰ যিবিলাক ঔষধ দিয়ে তিতা তাৰপিছতো উপকাৰ গতিকে সেইটোৱে তো ঔষধ খাওক আশা কৰোঁ আপুনি আৰু দীৰ্ঘজীৱী হওক আপোনাৰ যুঁজটো আৰু দীঘলীয়া হওক যাতে অসমৰ মানুহে আপোনাৰ দৰে আৰু আপোনাৰ কথাৰ দ্বাৰা প্ৰভাৱিত হৈ এনেকুৱা আৰু হাজাৰ বিৰুবালাৰ জন্ম হওক তো আইতা আশীৰ্বাদ কৰিব বাইদেউ আইতাও লোকে ভালো লাগিল কাৰণ মোৰ নিজৰ দেহাটা দুৰ্বলৰ কাৰণে অলপমান কি লাগিছে আৰু তথাপিও বহুত কথা ওলাই পৰিল তো ঠিক আছে ভালে থাকক হ'ব দে